কি হল ৰৈ গলা যে ভাই অলপ আহাচোন ছাৰ আপুনি মোক চিনিব পাৰিছেনে সৰুতে যে মই আপোনাৰ ওচৰত গান শিকিছিলোঁ তুমি ঋষি ইমান দিনৰ মূৰত লগ পায়ো আপুনি মোক চিনি পালে ছাৰ জানো জানো ঋষি এতিয়া তোমাক সকলোৱে চিনি পায় মই কিন্তু তোমাক তেতিয়াই চিনি পাইছিলোঁ আৰু সেয়ে মই মোৰ চাইকেলৰ আগত বহুৱাই সেই তেতিয়াই তোমাক ফাংচনত গান গোৱাইছিলোঁ তোমাৰ মনত পৰেনে ঋষি পৰে ছাৰ আৰু মোৰ যে গানৰ বহীত আপুনি লিখি দিছিল সমালোচনাত ভাঙি নপৰিবা প্ৰশংসাত উল্লাসিত নহ'বা পিছে এওঁ মানে ছাৰ মোৰ তোমাৰ ঘৰৰ মানুহজনী ভগৱানে মংগল কৰক ছাৰ আপোনাৰ ঠিকনাটো মোক দিয়ক মই নিজে গৈ আপোনাক ঘৰৰ পৰা লৈ আহিমগৈ ইমান দিনৰ পিছত মায়ে আপোনাক দেখিলে বৰ ভাল পাব মোৰ ঠিকনাটো দিলেও তুমি মোৰ ঘৰ ক'ত বিচাৰি উলিয়াব পাৰিবা আমাৰ গলিত মানে আমাৰ গলিৰ ৰাস্তাত তোমাৰ এই গাড়ীখনো নোসোমাব আৰু মই গান শিকাই ফুৰা মানুহ এই তোমাৰ ঠিকনাটো দিয়া কিবা কৰি মই তোমাৰ ঘৰটো উলিয়ামগৈ দিয়া এইখিনিতে মোৰ দুটা গানৰ টিউশ্যনো আছে ঠিক আছে মই এদিন ওলামগৈ দেই ছাৰ আপুনি যেতিয়া আমাৰ ঘৰলৈ আহে ভাত খোৱাকৈ আহিব বেচেলৰ মানুহ কোনোবাই ভাত খাবলৈ মাতিলে ভালেই পাওঁ ঠিক আছে মই আহিম বাৰু এতিয়া মই আহোঁ দেই ঋষি 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 পাহি
পাহি দুয়োখন ৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক আলোচনাৰে এই সমস্যাটোৰ সমাধান কৰিব পৰা যাব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে জনপ্ৰিয় কণ্ঠশিল্পী ঋষিৰাজ বৰুৱাৰ পত্নীক যোৱা নিশা গুৱাহাটীস্থ নিজ বাসভৱনৰ পৰা কোনো অচিনাক্ত দুৰ্বৃত্তই অপহৰণ কৰে আৰক্ষী সূত্ৰই জনোৱা মতে অপহৰণকাৰীক কৰায়ত্ব কৰিবলৈ জোৰ তদন্ত চলোৱা হৈছে কোনো সদস্য ব্যক্তিয়ে হেল্ল' ঋষি এইমাত্ৰ পাহিৰ অপহৰণৰ খবৰটো সাৰা দুনিয়াই গম পাই গ'ল হা